গা পা ধুই চুলিখিনি শুকুৱাবলৈ বেলকনিলৈ গৈছিলোঁ, কিন্তু মোক দেখি বেলিয়ে ডাৱৰৰ পিছফালে লুকালে। সেইকাৰণে ড্ৰায়াৰটো মাৰিয়ে চুলিখিনি শুকালোঁ। আৰু এই ক্লিপ দুটা দেখিছে যে বিজিতে গিফ্ট দিছিলে, ইমান কিউট ন? এতিয়া মই সোনকালে ভাতখিনি খাই লওঁ। কৈছোঁহে সোনকালে, কিন্তু পানী খাই খাই খাবলগীয়া হৈছে। আচলতে এতিয়াও গিলোতে অলপ অসুবিধা হয়। এতিয়া পিছে ক'ত যাওঁ? বিজিত আহিছে এই স্নেক প্লাণ্টটো দিবলৈ। বেচেৰা অফিচৰ বাহিৰে বাহিৰে আহি দি থৈ গৈছে। কিন্তু এইটো মোৰ কাৰণে নহয় দেই, এইটো গিফ্ট দিবলৈহে আনিছোঁ। কাক? আপোনালোকে গম পাই যাব। এতিয়া ব'লক আলু চপ বনাওঁ। ভাবিলোঁ আপোনালোকক ৰেচিপিটোও দেখাওঁ, মায়ে বনোৱা আলু চপৰ, কাৰণ এইকেইদিন মই এইটো খায়েই জীয়াই আছিলোঁ। একদম চিম্পলকৈ বনাইছে, একো মছলা দিয়া নাই, কাৰণ মই খাব নোৱাৰোঁ যে। পিছে মায়ে ইমানখিনি আলু চপ কাৰ কাৰণে বনাইছে গমটো পাইছে? আলহী আহিব। কোন আহিব সেইটো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ নেক্সট মিনি ব্লগত দেখাম। আজিলৈ বাই।